সহক আমি সকলোৱে আজি ৰাতিপুৱাৰ যোনটো ডেইলি ডিভোশনাল আমি চাহক ঈশ্বৰে আমাৰ কাৰণে কি থৈছে আৰু কি ক'ব বিচাৰে আমাক Jesus does things beyond our imagination. So আমাৰ দেউতাই যোনবোৰ বস্তু কৰে আমি কিছুমান বস্তু ভাবিবও নোৱাৰো হয়নে When we have encountered the Lord many things have changed in us. যেতিয়া আমি যীশু খ্ৰীষ্টক গ্ৰহণ কৰিছিলোঁ ইভেন মই যেতিয়া যীশু খ্ৰীষ্টক গ্ৰহণ কৰিছিলোঁ বহুত বস্তু মই দেখিছিলোঁ মোৰ জীৱনত সলনি হৈছিলে Many things became new in our life আৰু বহুত বস্তু নতুন হোৱাও দেখিছিলোঁ আমাৰ জীৱনত It was hard for us to get rid of addictions but now you don't know how মানে বহুতৰ এনেকাও হৈছে যে বহুত বছৰৰ পৰা কিছুমান এডিকশ্যনছত আমি ভুগি আছিলোঁ বাট when we encountered the Lord আমি নাজানো যে কেনেকৈ সেইবোৰ বস্তু নোহোৱা হৈ গ'ল আমাৰ জীৱনৰ পৰা আৰু তাৰ উপৰি ধৰক আগতে হয়তো বহুতৰ মানুহক ফৰগিভ কৰিবলৈ বহুত কঠিন আছিলে যে কিবা এটা যদি বস্তু কোনোবাই আপোনাৰ এগেইনষ্টে কিবা এটা বেয়া কৰে আপুনি ফৰগিভ কৰিবলৈ বহুত টান পায় But once you have encountered the Lord it becomes easy It becomes easy to forgive Earlier you find it hard to forgive but now when you have encountered the Lord when you know Jesus it becomes easy for you to forgive others Amen Once you believe in Jesus there would have been many things which you might have seen instantly changing in your life বহুত বস্তু হয়তো আপুনি দেখিব পাৰে যে আপুনি ভাবাই নাই আপুনি চেষ্টাও কৰা নাই কিন্তু নিজে খলনি হৈ গৈছে আপোনাৰ জীৱনত But there will be things which God wants us to exercise এটা বহুত বস্তু এনেকা হয় আমাৰ জীৱনত যোনটো আমি ঈশ্বৰক দি দিছিলোঁ আৰু নাজানো কেনেকৈ সেইবোৰ চেঞ্জো হৈ গৈছে But কিছুমান বস্তু আমাৰ জীৱনত এনেকাও থাকে যোনটো ঈশ্বৰে আমাক এক্সাৰচাইজ কৰাটো বিচাৰে কিছুমান বস্তু খলনি হোৱাত টাইম লাগে সেইবোৰ কেনেকা বস্তু আমি এবাৰ চাওঁ হওক যেনেকে হৈছে আমাৰ বিশ্বাসটো আমাৰ ধৈৰ্যটো আমাৰ জ্ঞান আৰু বহুত বস্তু তেনেকা আছে লাইক faith patience wisdom when our dad এটা উদাহৰণ দিব খুজো when your dad gives you a house you just need to stay there আপোনাক আপোনাৰ দেউতাই যদি এটা ঘৰ আপোনাক গিফট দিয়ে আপুনি সেই ঘৰটোত খালি গৈ পেলাই থাকিলে হ'ল You don't need to do anything else. তাৰ বাহিৰে আপুনি একো কৰিব নালাগে You don't need to be an engineer or an architect. আপুনি এজন ইঞ্জিনিয়াৰো হ'ব নালাগে নাইবা আপুনি এটা আৰ্কিটেক্ট মানে হোৱা প্ৰয়োজন নাই Because the house is already made by someone else for you. কাৰণ সেই ঘৰটো কোনোবাই আপোনাৰ কাৰণে বনাই থৈ দিছে আৰু বনোৱা হোৱা পাছত আপোনাক গিফট দিয়াহে গৈছে আপুনি খালি গৈ পেলাই থাকিব লাগে সেই ঘৰটোত But if your dad gives you a bike or a computer, তেতিয়া কি? If you don't know how to ride, that bike will just sit idle in the garage. যদি আপোনাক আপোনাৰ দেউতাই এখন বাইক দিয়ে আৰু আপুনি যদি বাইকটো গিফটত পায় আৰু আপুনি বাইকটো নিহিকে তেতিয়া কি হ'ব? এই বাইকটো তেনেকে গেৰেজত বহি থাকিব It was a gift but of no use. আপোনাক দিয়া হ'ল কিন্তু আপুনি যে ব্যৱহাৰ কৰিব নাজানে হেতু কিয় কাৰণ আপুনি চলাব নিহিকিলে সো নাও যিহেতু আপুনি হেতু গিফট পাইছিলে আপুনি শিকিব লাগিব তেতিয়াহে এই গিফটৰ আপুনি ইউজ কৰিব পাৰিব নহলে হেতু গিফট হৈ থাকি যাব তাৰ বাহিৰে একো কাম নাই সেম উইথ কম্পিউটাৰ এটাও যদি আপোনাক আপোনাৰ দেউতাই দিছে if your dad gives you a computer and if you don't learn how to use the computer it will just be a box আৰু যদি আপোনাৰ দেউতাই আপোনাক এটা কম্পিউটাৰ গিফট দিছে আৰু আপুনি যদি হেতু কম্পিউটাৰ নিহিকে কেনেকা ব্যৱহাৰ কৰিব লাগে হেতু এটা বক্সৰ বাহিৰে একো নহয় আপোনাৰ ৰুমত এটা চুকত পৰি থাকিব বক্সৰ নিচিনা তাৰ বাহিৰে একো নহয় but it was a gift to you from your father you did not purchase it you did not buy it by your own but it was a gift for you and through that gift you could have done many things But now that you have not
learned how to write, how to learn the computer, it's sitting idle there. কিন্তু যদি আমি শিকিলো সেই বাইকখন চলাবলৈ আমি বহুত বস্তু আমি ব্যৱহাৰ কৰিব পাৰিম বাইকটো সেম ৱেত সেই কম্পিউটাৰটো যদি আমি শিকিলো আমি বহুত বস্তু সেই কম্পিউটাৰৰ জৰিয়তে আমি কৰিব পাৰো Our Father in heaven have given us everything, but few things we have to exercise. আমাৰ দেউতাই আমাক সকলো বস্তু দিয়ে আমাৰ পিতৃয়ে আমাৰ যীশু খ্ৰীষ্টই আমাক সকলো বস্তু আমাক দিছে যেতিয়া আমি তেওঁক গ্ৰহণ কৰিছো কিছুমান বস্তু আমি যেনেকৈ কলো যে নাজানো কেনেকৈ বাট নিজে নিজে হৈ গ'ল লাইক দ্য হাউচ সেই ঘৰটোৰ নিচিনা নিজে নিজে আপুনি গৈ থাকিলে হ'ল আপুনি একো কৰিব লগা হোৱা নাই জাষ্ট বিশ্বাস কৰিছে যে মোক গিফ্ট দিলে মই থাকিব পাৰোঁ আজিৰ পৰা দ্যাটছ ইট বাট কিছুমান বস্তু যেনেকৈ বাইক কম্পিউটাৰ ইউ হেভ টু লাৰ্ণ সেম ৱেত ঈশ্বৰৰ ৰাজ্যটো ঈশ্বৰে আমাক সকলো বস্তু আমাক দি দিয়ে বুলি কৈছে কিছুমান বস্তু যেনেকৈ মোৰ লাইফত মই বহুত বস্তু দেখিছিলোঁ চাগে আপোনালোকেও আপোনাৰ লাইফত বহুত বস্তু দেখিছিলে যে ঈশ্বৰক যেতিয়াই আপুনি গ্ৰহণ কৰিলে কিছুমান বস্তু আপোনাৰ গাৰ পৰা নাইকিয়া হৈ গ'ল আপোনাৰ বেমাৰত আপুনি ভুগি আছিলে আপুনি সুস্থ আপুনি বোলে কাবাক ফৰগিভ কৰিব পৰা নাছিলে নাও ইটছ ইজি ফৰ ইউ টু ফৰগিভ আপুনি চেষ্টা কৰিব লগা হোৱা নাই বেলেগক ফৰগিভ কৰিবৰ কাৰণে আপোনাৰ হৃদয়টোৱে তেনেকুৱা হৈ গৈছে যে আপুনি বেলেগক ফৰগিভ কৰিব পাৰে আহক আমি চাওঁ কিছুমান বস্তু যোনটো ঈশ্বৰে আমাক আমি যেতিয়া ঈশ্বৰক গ্ৰহণ কৰোঁ দ্যাট উই গেট এক নম্বৰটো যোনটো মই পাইছিলোঁ সেইটো হৈছে salvation. The first thing which I got is like salvation. You are saved and forgiven. So যেতিয়া আমি ঈশ্বৰক আমি গ্ৰহণ কৰোঁ আমাৰ Savior বুলি আমাৰ দেউতা বুলি what we get salvation. And by his blood we are saved. যোনটো তেজ দেউতাই আমাৰ কাৰণে সেই ক্ৰুচত নিজক বলিদান দিছিলে সেই তেজেৰে আমি সুস্থ হলো সেই তেজেৰে আমি সুৰক্ষিত হলো we are saved by the blood of Christ and here you don't have to do anything just believe and receive so ইয়াতে আপুনি চাওক যে আপুনি একো কৰিব নালাগে আপুনি চেষ্টা কৰিব নালাগে যে মই salvation পাব লাগে হেতুৰ কাৰণে আপুনি পুৰা মেহনত কৰিব লগা হৈছে no you don't have to do anything the only thing that you have to do is believe and receive believe what believe that God have died for you personally you have to take it and receive the salvation that God is telling us that you are saved you are forgiven amen আমি খালি বিশ্বাস কৰিলে হ'ল আৰু গ্ৰহণ কৰিলে হ'ল নিজৰ জীৱনত যে আমি এতিয়া সুৰক্ষিত আমি যদি কিবা বস্তু এনেকা কৰি থকা নাছিলো যোনটো ঠিক নাছিলে ঈশ্বৰে কৈছে I have forgiven and now you are saved amen যদি কিবা বস্তু আপুনি you are doing wrong কিবা বস্তু আপুনি পাপ কৰিছিলে আৰু হেতুৰ কাৰণে আপুনি বহুত বছৰৰ পৰা ভুগি আছিলে you are suffering from a very long time because you did something wrong in the eyes of God in your own eyes but now God is saying I have forgiven you are saved আৰু হেতুৰ কাৰণে আপুনি কৰিবও নালাগে যেতিয়া মানুহ এটাই চুৰ কৰে when a thief steals something from somebody's house and if he gets caught what happens he have to go to the court he have to win the case only then he will get bail same way আমিও বহুত পাপ কৰিছিলো in the same way we have done many things that were wrong but here we don't have to fight any case here we don't have to justify why I should be forgiven God is saying you are already forgiven you don't have to give answers you are forgiven just receive it and believe it amen 2 নম্বৰত মই এটো পাইছিলো তাৰ আগতে salvation আমি এটো পঢ়িব পাৰো ইফিচিয়া
2 অধ্যায় 8 পদত আমি ইফিচিয়ান্স 2 chapter 2 verse 8 আমি পঢ়িব পাৰো God saved us by his grace when you believed আৰু ঈশ্বৰৰ দয়া দিয়ে আমি সুৰক্ষিত হৈছো বুলি কৈছে কেনেকে আমাৰ বিশ্বাসৰ জৰিয়তে and you can't take that credit for this it's a gift from God আৰু হেতু কৈছে আমাৰ নিজৰ বলত নহয় আমাৰ নিজৰ ক্ৰেডিটত নহয় আপুনি বা মই এনেকা একো কৰা নাই জুনটোৰ কাৰণে মই আজি salvation পাইছো it's our father and him alone amen 2 নম্বৰ হৈছে জুনটো আমি চাব পাৰো আমাৰ জীৱনৰ ঈশ্বৰক আমি যেতিয়া গ্ৰহণ কৰো হেতু হৈছে অনন্ত জীৱন eternal life we will all have eternal life who have believed in Christ here also we don't have to do anything apuni eku kosto kori pelai apuni onanto jibon pabo nware it's only through Christ okol jisur joriote apuni hei onanto jibon tu pabo pare aru apuni hetu karone ki koribo lagibo hetur karone eki just believe and receive apuni বিশ্বাস koribo lagibo aru grohon koribo lagibo etu bostu apunar nijor jibonot je you are saved and now you are having an eternal life juntu moito apunak dibo nwaru kono doctoru dibo nware kono পৃথিৱীত থকা কোনো মানুহে দিব নোৱাৰে আপোনাক হেতু বস্তু আপোনাৰ যিমানে টকা পইচা কিয় নাই আপুনি যিমানে জি কিয় কৰি নলক nothing can give you eternal life only through your father অকল আপোনাৰ দেউতাহে আপোনাক দিব পাৰে হেতু হৈছে যীশু খ্ৰীষ্ট তেওঁ আপোনাক অনন্ত জীৱন দিব পাৰে বুলি কৈছে কিন্তু বিশ্বাস কিহত এটা বহুত বস্তু আছে যোনটো আমি কওঁ যে বিশ্বাস কৰক গ্ৰহণ কৰক বিশ্বাস যত নহয় not in anything else but কিহত আমি এটো পাব পাৰো যোহন 3 অধ্যায় 16 পদ জন 3:16 আমি এটো পঢ়িব পাৰো এতে কি কৈছে for this is how God loved the world he gave his one and only son so that everyone who believes in him will not perish but have eternal life so হেতে সব আনসার তো ইয়াতে আছে কিহত বিশ্বাস কৰিব বিশ্বাস নিজৰ ওপৰত নহয় কোনোবা মানুহৰ ওপৰত নহয় কোনোবাই কোৱা কথাৰ ওপৰত নহয় বা যোনটো বস্তু আপোনাৰ দেউতাই কৈ গৈছে যে তেওঁৰ পুত্ৰক যীশু খ্ৰীষ্টক যোনে বিশ্বাস কৰিছিলে যে আপোনাৰ কাৰণে তেওঁ নিজকে বলি দিছিলে আৰু আপোনাক এটো বিশ্বাস কৰিব দিছে যে যোনে বলি দিছিলে সেই তেওঁহে খালি আপোনাক অনন্ত জীৱন দিব পাৰে আমেন আৰু হেতু বস্তু বাইবেলত লিখা আছে জন 3:16 আপুনি পঢ়ি চাব যে আপুনি অনন্ত জীৱন কেনেকৈ পাব পাৰে it's not by any person's wisdom কোনো মানুহৰ জ্ঞানৰ কাৰণে হি নাপায় কোনো সাইন্টিষ্টে আপোনাক অনন্ত জীৱন দিব নোৱাৰে এতিয়াও বহুত বস্তু এনেকা আছে which are uncovered which are still a secret for the scientists as well so সব বস্তুৰ উত্তৰ মোৰ লগতটো নাই আৰু বহুত জ্ঞানী মানুহবিলাকৰ লগতো নাই আৰু জিজাসে খালি সিম্পলি এটা বস্তুৱে কৈছে আপুনি খালি বিশ্বাস কৰক যে মই আপোনাৰ কাৰণে নিজৰ বলিদানটো দিছিলো আৰু সেই বলিদানে এতিয়া আপোনাক অনন্ত জীৱন দিব আৰু ময়ে হয় হেতু ৰাস্তা I am the way the truth and the life যিশুৱে হয় হেতু আৰু এটো বাইবেলত লিখা হৈছে আমি খালি হেতু বস্তুৱে বিশ্বাস কৰিব লাগে not any other thing amen 3 নম্বৰত আমি কি আমাৰ জীৱনত দেখিব পাওঁ যেতিয়া আমি যীশু গ্ৰহণ কৰো হেতু হৈছে পবিত্ৰ আত্মা the Holy Spirit will receive the Holy Spirit and when the Holy Spirit is with you আমাৰ জীৱনত আমি কি দেখা পাওঁ যেতিয়া আমি পবিত্ৰ আত্মাৰ লগত খুজ কাঢ়ো যেতিয়া আমি পবিত্ৰ আত্মাই যেতিয়া আমি যীশুক জানো আমি পবিত্ৰ আত্মাক জানো আমেন and পবিত্ৰ আত্মা এনি টাইম আমাৰ লগতে থাকে হয়তো আমি এনি টাইম ফিল কৰি থাকিব নোৱাৰিব পাৰো we might not feel him every time but he is always there with us পবিত্ৰ আত্মা every second আপোনাৰ লগত থাকে মোৰ লগত আছে এতিয়াও আপুনি যদি ভাবি আছে আপুনি অকলে সেই ৰুমটোত আছে আপুনি সেই স্ক্ৰিনটোৰ পিছফালে আপুনি অকলে বহি আছে but there is Holy Spirit with you sitting next to you or behind you I don't know where but he is there আৰু যেতিয়া আপুনি এটো বস্তু একচেপ্ট কৰিব ন যে পবিত্ৰ আত্মা আপোনাৰ লগত আছে you will see many things changing in your life
আৰু পবিত্ৰ আত্মাই হেতু বস্তু আপোনাক শিকায় he guides you the holy spirit is your guide আৰু কি বস্তু আমি দেখা পাও যেতিয়া পবিত্ৰ আত্মা আমাৰ লগত থাকে and we walk with the holy spirit we see that now we have love আগতে আমাৰ যদি প্ৰেম কৰিবলৈ আমি টান পাই আছিলো কাৰবাক এতিয়া আমি প্ৰেম কৰিব পাৰো মানুহক joy peace patience kindness goodness faithfulness gentleness আৰু self control এটা মানুহ এটাক আমি যেতিয়া চাও when we look at a person we don't just judge him by his appearance but all these things and now that you have the Holy Spirit with you all these things will be a part of you you'll have joy you'll have peace you'll have patience kindness goodness faithfulness gentleness self-control love and when others will see all those things in you they will also want to have that amen যেতিয়া এইবোৰ সকলো বস্তু আপুনি যেতিয়া পবিত্ৰ আত্মাৰ লগত খুজ কাঢ়িব এইবোৰ বস্তু আপোনাৰ জীৱনত আপুনি দেখা পাবই যদি নাই দেখা that means কোবাত না কোবাত আপুনি হোলি স্পিৰিটক সিৰিয়াসলি লোৱা নাই হোলি স্পিৰিটক আপুনি এতিয়াও ভাবি আছে যে কোনোবা ষ্টৰী কিবা এটা কাহানীৰ কিবা এটা হয় নো ইটস নট জাস্ট আ ষ্টৰী এটো খালি সাধু কথা নহয় পবিত্ৰ আত্মা যে মই পঢ়িছিলো once upon a time মোক কোৱা হৈছিল বাইবেলত মই পাইছিলো নো হোলি স্পিৰিট ইজ ৰিয়েল পবিত্ৰ আত্মা জীৱিত হয় আৰু আপোনাৰ লগত এই মুহূৰ্তত আছে আৰু যদি আপুনি এইকেইটা বস্তু আপোনাৰ জীৱনত খলনি হোৱা দেখা নাই বা আপোনাৰ জীৱনত বেলেগও দেখা নাই that means কোবাত না কৰবাত you have not taken the Holy Spirit seriously আৰু যেতিয়া আপুনি পবিত্ৰ আত্মাক allow কৰিব and when you allow the Holy Spirit to work in you আপুনি চেষ্টা কৰিবই নালাগে আপুনি বেলেগক দেখাবই নালাগে that you have joy that you have self control you are faithful আপুনি এইবোৰ দেখাব নালাগে বেলেগক that will be your identity amen এটো আপোনাৰ এটা আইডেন্টিটি হৈ যাব আপুনি চেষ্টা কৰিব নালাগে to show others that I am faithful I am good I am kind you don't have to show that it will be a part it will be your identity people will know you by that you are kind you are filled with joy you have peace in you no matter what the situation is you are in his presence and all those things all these things that we are saying will be with you no matter what the situation is যে পৰিস্থিতি কিয় নহক এইবোৰ সকলো বস্তু আপোনাৰ লগত থাকিব যেতিয়া পবিত্ৰ আত্মাক আপুনি আপোনাৰ জীৱনত কাৰ্য কৰিব দিব কিছুমানে হয়তো এতিয়াও বহুতে নিজে চেষ্টা কৰি আছে মই কৰি মোৰ বলত নো বাৰে বাৰে কোনটো ঈশ্বৰে এইটো বস্তু আমাক ৰিমাইন্ড কৰিছে সব পবিত্ৰ আত্মাইহে আপোনাক এইবোৰ সকলো বস্তু দিব পাৰে আপুনি যদি নিজৰ বলত ভাবি আছে নো গিভ আপ ঈশ্বৰে জানে যে আমাৰ বলত আমি বহুত বস্তু সাকে 99% বস্তু আমি কৰিব নোৱাৰো but through Christ through the Holy Spirit all things are possible বুলি কোৱা হৈছে all things and everything is possible through Christ amen আমি এইটো বস্তু যোনটো কোৱা হল হেতু লিখা আছিল Galatians chapter 5:22 আৰু 23 সো এইবোৰ বস্তু লিখা আছে Galatia 22:23 আপুনি পঢ়ি লব এই fruit of the spirit যোনটো আমাৰ হোলি স্পিৰিটৰ লগত আমি যেতিয়া ওয়াক কৰো আমি দেখিব পাও আৰু 4 নম্বৰটো হৈছে now that God calls us his child you have God's wisdom আপোনাৰ লগত ঈশ্বৰৰ জ্ঞান বুদ্ধি আছে বুলি কৈছে God's wisdom you get by spending more time in prayer and in the word আৰু এইটো বস্তু এনেকা নহয় যে যোনটো আপুনি বিশ্বাস কৰিব গ্ৰহণ কৰিব বাট এইটো কাৰণে আপুনি এক্সাৰসাইজ কৰিব লাগিব বুলি কোৱা হৈছে and many other things which we can see and even things we cannot see also আৰু বহুত বস্তু এনেকা হ'ব যোনটো আপুনি গমে না পায় যে হ'ব পাৰে but through God's wisdom you will release you will speak Matthew 6:19-20 আপুনি এটো পঢ়িব পাৰে don't store up treasures here on earth where moths eat them and rust destroys them and where thieves break in and steal store your treasures in heaven where moths and rust cannot destroy and thieves do not break in and steal so এটা সাওক না কি কৈছে যে আপোনাৰ
সম্পত্তি ইমানো বঢ়াই নাথাকিব যোনটো সম্পত্তি স্বৰ্গত হয় হেতুত বেছি ফোকাস কৰক বুলি কৈছে আপুনি কৰক God wants you to have a prosperous life ঈশ্বৰে আপোনাক বিচাৰে যে আপুনি এটা wealthy life এটা এনেকা লাইফ জিয়াওক যত আপোনাক প্ৰচুৰ থাকে আপোনাৰ সকলো বস্তুত আমাক কি কৈছে আমাক বেছি ফোকাস কৰিব দিয়া নাই ফোকাস কৰিব দিছে কোনটোত যোনটো আমি স্বৰ্গত যোনটো আমাৰ ট্ৰেজাৰ হ'ব হেতুত ফোকাস কৰিব দিছে বেছি আৰু হেতু ট্ৰেজাৰ কি হ'ব কোনো চুৰ কৰিব নোৱাৰে পুকে লাগিব নোৱাৰে এতিয়া আপুনি নিজৰ ঘৰৰ every year apuni ghor color kori thakibo lagibo every 5 years color change koribo lagibo you have to change your color you have to repaint it furnitures every time to time we have to service it everything in our house everything that we have purchased we have got it from our forefathers everything they have an expiry date but the treasures that we store in heaven does not have an expiry date it's eternal so ami keneke ya store buli gole ami yate to gom palu in earth we know how to store our treasures but how to store treasures in heaven hetu bostu to olop man critical lage je yate mo store koribo para nai ba kunubai koriu ase horgot eta moi keneke koru so hetu bostu apuni mark 10 অধ্যায় 29 আৰু 30 পদত আপুনি পাব মার্ক 10 29 30 মই একদম শৰ্টত কৈ দিও এটো বস্তু বেছি হেৰিকে নকও মানে ইয়াতে যেতিয়া আপুনি sacrifice কৰিব for the lord your reward সকলো বস্তু যোনটো আপুনি এটা sacrifice কৰিব এই সকলো বস্তু আকৌ আপুনি reward পাব বুলি কৈছে স্বৰ্গত amen আপোনালোকে এটো পঢ়ি লব মই বেছি হেৰি নকৰো মার্ক 10 29 30 এটো আপুনি পঢ়ি লব আপুনি যে গম পাব যে God's plans are mysterious until we read the Bible, until we start reading the Bible. Lagibo pare keneke, but the answer is in the Bible and in spending time with the Lord. I don't know whether you think yourself to be special or not, but God thinks you are worthy dying for. Amen. So keep on walking on God's path. Sometimes it's grace which will come your way, but sometimes it's you who have to walk the way. Just remember, God's ways may sometimes be simple and even sometimes may be difficult, but victory will always be by your side. Amen. Ahok amar detak ami dhonnobad diu amak je sundor ei বাক্যটো আমাক আজি দিলে আশা কৰো সকলোৱে আমি কিবা শিকিছো এই ৰাতিপুৱাৰ ডিভোশনালৰ পৰা আহক আমি ধন্যবাদ দেউতা for each and every soul that is present here right now and whoever is watching this video Father I just pray for their lives for everything that they are going through Father we know and right now we are believing Father that you are our savior you are the one whom we should trust and we are surrendering everyone's life into your hands take charge daddy take charge Abba we love you Lord for everything Father we thank you Jesus thank you Jesus ahok etia ami hokolue amar declaration to ami saw ahok ahok ami hokolue mukh khuli pelai ami declare koru the same spirit that raised Jesus from the grave lives in the inside of me. God has awesome plans for me, plans to prosper me and to give me a hope and a future. I am not a failure. I am more than a conqueror in Christ Jesus. I can do all things through Christ Jesus who strengthens me. Today, I am going to see the sick healed, demons cast out, the lepers cleansed, and even the dead raised to life. I will not give in to fear, intimidation and lethargy. For God has not given me a spirit of fear and timidity, but of power, love and self-discipline. This day belongs to the Lord and has already been set up for victory. In Jesus' name, amen.
দাদা তোমাক বহুত বহুত ধন্যবাদ দিছোঁ ফৰ এভৰিথিং, ফৰ এভৰি ৱৰ্ড, for being with us, for loving us, for guiding us. And I just surrender this entire day, our lives into your hands. Take charge, Jesus. Now may the grace of Jesus, the love of the Father, and the sweet communion of the Holy Spirit rest and abide with each and every one of us, now and forevermore. Hallelujah. Hallelujah. Amen.